সদৌ অসম ছাত্ৰ সন্থাৰ ঐতিহ্যত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী গুৱাহাটীৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি স্থলী দীঘলী পুখুৰীত উদ্দীপনা শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানৰ আধাৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু বিভিন্ন জিলাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তিসকল। উক্ত অনুষ্ঠানত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত 100 গছি বন্তি প্ৰজ্বলন কৰি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন জিলাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শ্ৰেষ্ঠ গায়ক গায়িকাসকলে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰি তোলে। এই অনুষ্ঠানত নগাঁও জিলাৰ ৰহা মহাবিদ্যালয়ৰ সুকণ্ঠৰ অধিকাৰী ভাস্কৰজ্যোতি কোঁৱৰে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সকলোৰে সমাদৰ লাভ কৰি মহাবিদ্যালয়ৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰহাৰ পৰা নৱজ্যোতি ৰিপৰ্ট JNKD নিউজ। উদযাপন কৰি আহিছোঁ আৰু তেখেতৰ অবৰ্তমানত এই উদ্দীপনা অনুষ্ঠানটিৰ জৰিয়তে আমি সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছোঁ। আজি দীঘলী পুখুৰী পাৰৰ প্ৰতিমূৰ্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাৰ আয়োজনত উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাদেৱক কুঁৱৰী এই উদ্দীপনা শীৰ্ষক অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ দুটা সুকীয়া মাদকতা আছে। প্ৰথম কথা, এই প্ৰতিমূৰ্তিস্থলীৰ সুকীয়া মাদকতা আছে, সুকীয়া ঐতিহ্য আছে। এই প্ৰতিমূৰ্তিভাগ ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতৰ জীৱনকালত নিজ হাতেৰে সৈতে উন্মোচন কৰিছিলে আৰু যেতিয়া তেখেতৰ বিয়োগ ঘটিছিল, তেখেতৰ পাৰ্থিৱ শৰীৰটো যেতিয়ালৈকে আহি পোৱা নাছিল, সমগ্ৰ অসমৰ মানুহৰ কাৰণে এই প্ৰতিমূৰ্তিভাগে অৱলম্বন আছিলে। সমগ্ৰ জাতি ইয়াতে উভৰি খাই পৰিছিলে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। আৰু সেই প্ৰতিমূৰ্তিস্থলীৰে এই উদ্দীপনা অনুষ্ঠানটিত প্ৰতি বছৰে অসমৰ প্ৰতিখন জিলাৰ একোগৰাকীকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পী, এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গায়। আজিও প্ৰায় 35 গৰাকী শিল্পীয়ে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰিব আৰু তেখেতক স্মৰণ জনাব, তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদিব। একে সময়তে আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই নিজৰ উপলব্ধি ব্যক্ত কৰি কৈছোঁ যে দিনৰ ভাগত আজি মানুহে মানুহৰ বাবে গীতটি সমবেত সংগীত হিচাপে পৰিৱেশন কৰি সমগ্ৰ অসমৰ ৰাইজে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছে। মানুহে মানুহৰ বাবে গীতটি এতিয়া অসমৰ জনতাৰ হৃদয়ত চেতনাৰ এটি গীত হিচাপে পৰিগণিত হৈছে, সন্নিৱিষ্ট হৈছে। আমি দেখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী কি ধৰণেৰে ৰাইজে উদযাপন কৰা উচিত, চৰকাৰে তাৰ দিহা দিছে, ৰাইজলৈ বিভিন্ন আহ্বান জনাইছে, অনুৰোধ জনাইছে। আমাৰো চৰকাৰলৈ এটা অনুৰোধ, চৰকাৰে উদ্যোগ গ্ৰহণ কৰক। এই মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ পুৱাৰ প্ৰাৰ্থনাত পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে শিশু অৱস্থাৰ পৰাই মানুহ হোৱাৰ এই যাত্ৰা আৰম্ভ হয়। এই গীতটিয়ে যাতে শিশুৰ মনস্তত্বত প্ৰভাৱ পেলাব পাৰে। একে সময়তে আমি কৈছোঁ ভূপেন হাজৰিকাদেৱ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰত আছে। আমি তেখেতৰ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও অসমৰ জলে স্থলে আকাশে সৰ্বত্ৰে ডক্টৰ ভূপেন হাজৰিকা থকাটো বিচাৰোঁ আৰু সেই চিন্তাৰে সৈতে ছাত্ৰ সন্থাৰ দাবী আছিল যে ডিব্ৰুগড় বিমানবন্দৰটি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত নামাকৰণ কৰিব লাগে। কৰিলে, সেয়া ভাল কথা হৈছে। একে সময়তে এখন ট্ৰেইনৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছিল, কাৰণ আমি দেখিছোঁ যে বিবেকানন্দৰ যেতিয়া 150 বছৰৰ জন্ম জয়ন্তী উদযাপন কৰিছিল, ভাৰত চৰকাৰে বিবেক এক্সপ্ৰেছ নামেৰে কিছুমান ট্ৰেইন দিছিলে। আমি বিচাৰোঁ যে ডক্টৰ ভূপেন হাজৰিকা এক্সপ্ৰেছ নামেৰেও ট্ৰেইন হ'ব লাগে আৰু ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব লাগে, যাতে ভূপেন হাজৰিকাক ভাৰতীয় মানুহৰ আৰু ওচৰলৈ চপাই লৈ যাব পৰা যায়। একে সময়তে ব্ৰহ্মপুত্ৰখনৰ লগত ডক্টৰ ভূপেন হাজৰিকাৰ অভিন্ন সম্পৰ্ক আছিল। আমি বিচাৰোঁ যে যিটো নেশ্যনেল ৱাটাৰৱেজ বুলি কোৱা হয় ধুবুৰীৰ পৰা শদিয়ালৈকে, যিহেতু এতিয়া মন্ত্ৰীগৰাকীও এগৰাকী অসমীয়া ব্যক্তি, এই জলপথভাগো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামেৰে নামাকৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। একে সময়তে সমাধি ক্ষেত্ৰক লৈ আমাৰ কৈ ভাগৰ লাগি গৈছেগৈ, কিন্তু চৰকাৰে এতিয়ালৈকে সেই কথাৰ উপলব্ধি কৰিব পৰা নাই। নামটো আজি সলাইছে, সমন্বয় ক্ষেত্ৰ কৰিছে, আমি ভাল পাইছোঁ। সেইখন সঁচাকৈয়ে সমন্বয় ক্ষেত্ৰ হওক, কিন্তু মানুহৰ যিটো আশা গুৱাহাটী বিশ্ববিদ্যালয়ে মাতি দিছিল, মানুহে ভাবিছিল যে এই সমাধি ক্ষেত্ৰৰ ৰাজঘাটতকৈ উন্নত আৰ্হিৰ হ'ব, মানুহে তেওঁলোকৰ আকৰ্ষণৰ এক কেন্দ্ৰ হ'ব। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰক লৈ কৃপণালী কৰিব নালাগে, যিমান পাৰি সিমান বহল পৰিসৰত আটক ধুনীয়াকৈ সমাধি ক্ষেত্ৰ গঢ়ি তুলিব লাগে।